মাটিৰ কাগজ হেৰাই থাকিলে বা কোনোবাই মনে মনে ৰাখি থৈ দিছে, কেনেকৈ উলিয়াব? চিন্তা কৰিব নালাগে। আপুনি এই তিনিটা কাম কৰিব। প্ৰথম কাম হ'ব, আপুনি লোকেল পুলিচ ষ্টেচনত এখন FIR দিব। FIRত গোটেই কথাখিনি ধুনীয়াকৈ লিখিব। দ্বিতীয় কাম হ'ব, আপুনি যিকোনো নিউজ পেপাৰত এটা বিজ্ঞাপন তথা এডভাৰটাইজমেণ্ট দিব। তাত লিখিব, মোৰ মাটিৰ কাগজ হেৰাইছে, কোনোবাই পালে যাতে ঘূৰাই দিয়ে। আৰু কোনোবাই যদি সেই কাগজৰ ইউজ বা মিছইউজ কৰে, তেওঁৰ ওপৰত একশ্যন লোৱা হ'ব। তৃতীয় কাম হ'ব, আপুনি এখন এপ্লিকেশ্যন লিখিব, লগত FIR আৰু নিউজ পেপাৰত দিয়া বিজ্ঞাপন তথা এডভাৰটাইজমেণ্টৰ কপি গাঁঠি ছাব ৰেজিষ্ট্ৰাৰ অফিচত গৈ জমা দিব। অলপ দিনৰ ভিতৰত সেই মাটিৰ চাৰ্টিফাইড কপি আপুনি পাই যাব। এতিয়া আপোনাৰ কাম হ'ব ৰীলটো শ্বেয়াৰ কৰা। মাটি বাৰীৰ সমস্যাৰ বিষয়ে এনেকুৱা ৰীল যদি নিতৌ চাব বিচাৰে, মোক ফ'ল' কৰিব পাৰে। ধন্যবাদ।